Hello students, আজি আমি পঢ়িম এপ্লিকেশ্যন অফ ডাইমেনশ্যনেল এনালাইচিছ। এপ্লিকেশ্যনবোৰ কি আমি পঢ়িম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি ডাইমেনশ্যন কি হয়, এটা ডিৰাইভ ইউনিটৰ কেনেদৰে ডাইমেনশ্যন লয় তাৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি পঢ়িম ইয়াৰ এপ্লিকেশ্যন। ফাৰ্ষ্ট চাওঁ আহা এপ্লিকেশ্যনকেইটা কি। চ' এপ্লিকেশ্যনকেইটা হ'ল, ফাৰ্ষ্ট হৈছে to convert a physical quantity from one system of unit to another. আমি এটা ফিজিকেল কোৱান্টিটি এটা ছিষ্টেম অফ ইউনিটৰ পৰা আন এটালৈকে কনভাৰ্ট কৰিব পাৰোঁ। ধৰি লোৱা CGS ছিষ্টেমৰ পৰা SI ছিষ্টেমলৈকে আমি কনভাৰ্ট কৰিব পাৰোঁ তেনেকুৱা, বা SIৰ পৰা CGS ছিষ্টেম। টু চেক দ্য কাৰেক্টনেছ অফ এ গিভেন ফিজিকেল ৰিলেশ্যন, যিকোনো এটা ফিজিকেল ৰিলেশ্যন বা যিকোনো এটা ফৰ্মুলা কাৰেক্ট হয় নে নহয় ডাইমেনশ্যনেলি আমি তাক চেক কৰিব পাৰোঁ। থাৰ্ড হৈছে টু ডিৰাইভ এ ৰিলেশ্যনশ্বিপ বিটুইন ডিফাৰেণ্ট ফিজিকেল কোৱান্টিটিজ, বেলেগ বেলেগ ফিজিকেল কোৱান্টিটিছৰ মাজৰ কি ৰিলেশ্যন, সেই ৰিলেশ্যনটো আমি উলিয়াব পাৰোঁ উইথ দ্য হেল্প অফ ডাইমেনশ্যন। চ' এইকেইটা হৈছে এপ্লিকেশ্যন। তোমালোকে এপ্লিকেশ্যনকেইটা লিখি লোৱা। এতিয়া এটা এটাকৈ আমি ইয়াৰ কেনেদৰে ইউজ কৰা হয় সেইকেইটা চাম। প্ৰথমটো আছে টু কনভাৰ্ট এ ফিজিকেল কোৱান্টিটি ফ্ৰম ওৱান ছিষ্টেম অফ ইউনিট টু এনাডাৰ। আমি এটা ইউনিটৰ পৰা আন এটা ইউনিটলৈকে কেনেকৈ কনভাৰ্ট কৰোঁ চাওঁ আহা। কুৱেশ্যন এটা লওঁ। চ' এটা কুৱেশ্যনৰ সহায়ত চাওঁ যে কনভাৰ্ট ওৱান ডাইন টু ওৱান নিউটন। আমি এক ডাইনটোক ওৱান নিউটনলৈকে কনভাৰ্ট কৰিব লাগে। এতিয়া নিউটনটো কিহৰ ফ'ৰ্চৰ ইউনিট ইন SI আৰু ডাইনটো CGS ইউনিট। CGS ইউনিটটো হৈছে চেণ্টিমিটাৰ, গ্ৰাম আৰু ছেকেণ্ড, আৰু SI ইউনিট। ঠিক আছে। এতিয়া ফ'ৰ্চ মানে আমি কি জানো, F ইকুৱেল টু MA। ফ'ৰ্চৰ ডাইমেনশ্যন কি হয়? ফ'ৰ্চৰ ডাইমেনশ্যন হয় M1 L1 T⁻²। ঠিক আছে। এতিয়া ফৰ্মুলাটো হৈছে N1 M1A L1B T1C N2 M2A L2B T2C। ঠিক আছে, এইটো হৈছে ফৰ্মুলা। এতিয়া CGSত দিয়া আছে আমাৰ SIত উলিয়াব লাগে। নিউটন মানে আমি কি জানো, নিউটন F ইকুৱেল টু MA মানে কেজি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। এতিয়া সেইটো বস্তু CGSত হ'লে কিমান হ'ব? গ্ৰাম চেণ্টিমিটাৰ ছেকেণ্ড, মানে 1 গ্ৰাম 1 চেণ্টিমিটাৰ 1 ছেকেণ্ড স্কুৱেৰ। ঠিক আছে। কনভাৰ্ট কিহত কৰিব লাগে? 1 নিউটনলৈকে। এতিয়া নিউটনত SI ছিষ্টেমত কি হ'ব? ইয়াতে N1 to 1, M2 to 1 kg মানে 1000 গ্ৰাম, L2 1 মিটাৰ মানে 100 চেণ্টিমিটাৰ, T2 টাইমটো 1 ছেকেণ্ড। ঠিক আছে। এতিয়া আমি যদি ভেলুকেইটা বহাই দিওঁ, N1ৰ ভেলু 1,
m1 ভ্যালু 1 পাৱাৰটো কিমান 1 l1 ভ্যালু 1 পাৱাৰটো 1 t1 ভ্যালু 1 পাৱাৰটো -2 n2 ভ্যালু আমি উলিয়াব লাগে m2 কিমান 1000 পাৱাৰটো 1 l2 কিমান 100 পাৱাৰটো 1 t2 to 1 পাৱাৰটো টু দি পাৱাৰ -2 ঠিক আছে m l t 1/1000 1 1/100 1 1/1 মানে সেম n 2 ঠিক আছে এটো কিমান হ'ব 10 টু দি পাৱাৰ -3 10 টু দি পাৱাৰ -3 এটো হ'ব 10 টু দি পাৱাৰ -2 1 পাৱাৰ যিমানে হয় আনসাৰটো সদায় 1 সো আলটিমেটলি হ'ব 10 টু দি পাৱাৰ -5 নিউটন এনেকে এটা ইউনিটৰ পৰা আন এটা ইউনিটত কনভাৰ্ট কৰে 1 ডাইনটো আমি 1 নিউটনলৈকে কনভাৰ্ট কৰিলো এটো হৈছে বেসিক ফৰ্মুলাটো n1 মানে 1 ডাইনটো দিয়া আছে mlt টো কি হ'ব mlt টো ফোৰ্সৰ ডাইমেনশনটো ডাইন মানে কি গ্রাম সেন্টিমিটার সেকেন্ড হ'ব এনে নিউটন মানে F = ma মানে মিটার কেজি মিটার পার সেকেন্ড স্কয়ার তাতে গ্রাম সেন্টিমিটার পার সেকেন্ড স্কয়ারত আহিব সো কনভার্ট কৰিলে এটো কেজি টু 1000 গ্রাম 1 মিটার টু 100 সেন্টিমিটার আৰু সেকেন্ড টু সেকেন্ডতে থাকিব সো এটো হ'ব আনসার নেক্সট এটা কোয়েশ্চন চাও আহা কি দিছে দা ভ্যালু অফ g ইন CGS সিস্টেম 6.67 10 টু দি পাৱাৰ -8 ডাইন সেন্টিমিটার স্কয়ার গ্রাম টু দি পাৱাৰ -2 ক্যালকুলেট দা ভ্যালু ইন SI ইউনিট g টু কি হৈছে ইউনিভার্সাল গ্ৰেভিটেশনাল কনস্ট্যান্ট তো g এর ফর্মুলাটো কি আছিল F = g m1 into m2 r square তো g = কি হ'ব f r square m1 into m2 g ডাইমেনশন উলিয়ালে হলে এতিয়া f ৰ ডাইমেনশন কি আছিল m l t টু দি পাৱাৰ -2 আৰু r ৰ ডাইমেনশন ৰেডিয়াস কিহত জুকা হয় লেন্থ হলে l স্কয়াৰ মাস সো এটো দুটা আছে m square m to the power -1 l3 t to the power -2 so -1 3 -2 ফর্মুলাটো আছিল আমাৰ n1 m1 l1 T1 N2 M2 L2 T2 ঠিক আছে A
বি চি এ বি চি এতিয়া 6.67 10 টু দি পাৱাৰ -8 এইটো আমাৰ কিহৰ ভেলু হ'ব আমাক n2 উলিয়াব লাগে এইটো CGS এইটো SI ধৰি লওক এফালে দেখাইছোঁ এইটো CGS এইটো SI CGSত N1 টো কিমান 6.67 10 টু দি পাৱাৰ -8 মাছটো কিমান মাছটো গ্ৰামত হ'ব চ' M1 টো 1 গ্ৰাম লেন্থটো কিমান হ'ব 1 সেন্টিমিটাৰ টাইমটো 1 সেকেন্ড আমাক n2 টো উলিয়াব লাগে ঠিক আছে n2 আমি উলিয়াব লাগে m2 1 কেজি মানে 1000 গ্ৰাম l2 1 মিটাৰ মানে 100 সেন্টিমিটাৰ আৰু t2 টো 1 সেকেন্ড mlt এইকেইটা কনভাৰ্ট কৰি দিলে হ'ল আমাক 6.67 এইটো n1 ৰ ভ্যালু এতিয়া n2 ৰ ভ্যালু আমি উলিয়াব লাগে বুজি পাইছা ন ইয়াত a কিমান হ'ব এইকেইটা abc ইয়াত a হ'ব -1 b হ'ব 3 আৰু c হ'ব -2 ঠিক আছে এইখিনি পাতি লোৱা মই এইখিনি মুছি দিছোঁ so n1 কিমান আছিল 6.67 10 টু দি পাৱাৰ -8 m1 কিমান 1 গ্ৰাম এৰ ভ্যালু -1 l1 1 সেন্টিমিটাৰ bৰ ভ্যালু কিউব টাইমৰ ভ্যালু 1 টু দি পাৱাৰ -2 m2 1000 to the power -1 l2 100 cube 1 to the power -2 ঠিক আছে মই বাৰু এখিনি মুছি দিছোঁ তোমালোকে পাতি লোৱা পজ কৰি পেলাই এতিয়া স্টেপটো ধৰিব পাইছা না নাই কেনেকুৱাকৈ উলিয়াই 6.67 10 to the power -8 এটো 1 এটো 1000 একেটা m হয় সো 1 by 1000 to the power -1 1 by 100 to the power cube so 1 to the power -2 is equal n2 तो 6.67 10 to the power -8 এটো 10 to the power -3 হৈ যাব মাইনাস মাইনাস প্লাস 3 10 স্কয়ার -2 10 to the power -6 n 2 সো এটো কিমান হৈ যাব 6.67 10 to the power -14 plus 3 -11 so eto CGS unitot kiman hobo 6.67 10 to the power -11 ডাইনৰ ঠাইত আহিব কি নিউটন সেন্টিমিটার স্কয়ার টুৰ জায়গাত হ'ব মিটার স্কয়ার কেজি স্কয়ার বা কেজি টু দি পাৱাৰ এটো এনেকৈ লিখিব পাৰিবা ঠিক আছে বুজি পাইছা নহয়
পাতি লোৱা এইটো হৈছে এটা এপ্লিকেশ্যন এটা ইউনিটৰ পৰা আন এটা ইউনিট আমি কনভাৰ্ট কৰিব পাৰোঁ নেক্সট এটা কুৱেশ্যন চাওঁ দ্য ডেন্সিটি অফ মাৰ্কাৰী ইজ 13.6 গ্ৰাম চেণ্টিমিটাৰ কিউব ইন CGS কনভাৰ্ট ইট টু SI ইউনিট ডেন্সিটিটো দিয়া আছে ডেন্সিটিৰ ডাইমেনশ্যন কি ডেন্সিটি তুমি এটা কথা মনত চাব পাৰা আমি ইউনিটটোৰ পৰাও ডাইমেনশ্যনটো উলিয়াব পাৰোঁ এইটো গ্ৰাম দিয়া আছে গ্ৰাম মানে কি ৱেইটটো কিহত হয় মাছ m চেণ্টিমিটাৰ কিউব চেণ্টিমিটাৰটো মানে কি লেন্থ হয় ml - 3 ঠিক আছে ইয়াত টিটো নাই টিটো 0 ইয়াত টিটো নিলিখিলেও হৈ যাব 0 যেতিয়া ইয়াত আমাৰ কি CGS আৰু SI N1 13.6 M1 1 গ্ৰাম L1 1 চেণ্টিমিটাৰ টি ইয়াত নাই বাৰু যিকোনো নাম্বাৰ টু দি পাৱাৰ 0 হ'লে 1 হয় N2 উলিয়াব লাগে M2 কিমান M2 1000 গ্ৰাম L2 100 চেণ্টিমিটাৰ ঠিক আছে এতিয়া ইয়াত A কিমান হ'ব 1 ইয়াতে একো নাই মানে 1 B2 টু দি পাৱাৰ -3 so ফৰ্মুলাটো আছিল N1 M1 L1 T1 N2 M2 L2 T2 ভেলুকেইটা বহাই দিয়া N1 অৰ ভেলু কিমান 13.6 1 এৰ ভেলু 1 টিটো বাৰু নাই টিটো ইয়াত নিলিখিলেও হ'ব L1 1 বিৰ ভেলু -3 N2ৰ ভেলু উলিয়াব লাগে M2 কিমান 1000 এৰ ভেলু 1 L2 100 বিৰ ভেলু -3 so N2 কিমান হ'ব 13.6 1 by 1 1 by 100 to the power -3 whole 13.6 10 to the power -3 into 10 to the power -2 hobo minus plus so 13.6 10 to the power 3 unit to hobo kg per meter cube বস্তুটো ক্লিয়াৰ হৈছে এনেকৈ আমি এটা ইউনিটৰ পৰা আন এটা ইউনিট কনভাৰ্ট কৰিব পাৰোঁ তোমালোকে এইটো পাতি লোৱা নেক্সট আমি ডিছকাছ কৰিম সেকেন্ড পইণ্টটো কি আছিল টু চেক দ্য কাৰেক্টনেছ অফ এ গিভেন ফিজিকেল ৰিলেশ্যন যিকোনো এটা ফৰ্মুলা আমাৰ ডাইমেনশ্যনেলি কাৰেক্ট হয় নে নহয় সেইটো আমি চেক কৰিব পাৰোঁ আমি ফাৰ্ষ্ট চেক কৰিম ধৰি লোৱা ইকুৱেশ্যন অফ মোশ্যনটো কি আছিল ফাৰ্ষ্ট ইকুৱেশ্যনটো v is equal to u plus at এটা ভিটো আমাৰ ইকুৱেশ্যনটোত ভিটো কি আছিল ফাইনেল ভেলোচিটি অন্তিম বেগ ইউটো আছিল ইনিচিয়েল ভেলোচিটি প্ৰাৰম্ভিক বেগ এটো আছিল এক্সেলাৰেশ্যন মানে ত্বৰণ আৰু টিটো হৈছে টাইম সময় ভিটো ফাইনেল ভেলোচিটি অন্তিম বেগ ইউটো ইনিচিয়েল ভেলোচিটি প্ৰাৰম্ভিক বেগ এটো হৈছে এক্সেলাৰেশ্যন মানে ত্বৰণ আৰু টিটো হৈছে টাইম এতিয়া ভিৰ ডাইমেনশ্যন কি হ'ব
আমি ইউনিটটোৰ পৰাও ডাইমেনশ্যনটো উলিয়াব পাৰোঁ ভি মানে ভেল'চিটি বেগ ইউনিটটো কি হয় মিটাৰ পাৰ ছেকেণ্ড ইউনিটটো কি হয় মিটাৰ পাৰ ছেকেণ্ড চ' ভিৰ ডাইমেনশ্যনটো মিটাৰটো লেন্থত হয় মানে m0l1 t to the power minus 1 ঠিক আছে u2 ভেল'চিটি হয় ইনিচিয়েল আৰু ফাইনেল আল্টিমেটলি ভেল'চিটি বেগ হয় ইয়াৰো ডাইমেনশ্যনটো ছেম থাকিব নেক্সট এটো হৈছে এক্সেলাৰেশ্যন টিটো হৈছে টাইম এক্সেলাৰেশ্যন হৈছিল কি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ কিছুমান এনেকৈ ডাইৰেক্ট উলিয়াব পাৰি মিটাৰটো হৈছে লেন্থ এল ছেকেণ্ড স্কুৱেৰ মানে টি টু দি পাৱাৰ -2 এম নাই মানে এম টু দি পাৱাৰ 0 টিটো হৈছে টাইম চ' m0l1 t to the power -1 দেখিছা গোটেইকেইটাতে একে ওলাইছে ডাইমেনশ্যনেলি কৰিলে তোমাৰ গোটেইকেইটা ইকুৱেশ্যনতে ভেলুটো ছেম থাকিব ধৰি লোৱা আন এটা ইকুৱেশ্যন কি আছিল s = ut plus half at square ইয়াত এছটো কি হয় ডিষ্টেঞ্চ কিহত মেজাৰ কৰোঁ লেন্থ ঠিক আছে নেক্সট u2 m0l1 t to the power -1 এইটো পুৰা লিখিলে m0l1 t to the power 0 ইয়াত t চ' এইটো কেলকুলেশ্যন কৰিলে কি হৈ যাব m0l1 t to the power 0 হাফ at স্কুৱেৰ হাফটো কনষ্টেণ্ট তাৰ ডাইমেনশ্যন নাথাকে at স্কুৱেৰৰ এক্সেলাৰেশ্যন মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ m0l1 t to the power -2 টাইম স্কুৱেৰ t2 হ'ব চ' ফাইনেলি হৈ গ'ল m0l1 t to the power 0 সেইটো তেনেকৈ আমি চেক কৰিব পাৰোঁ এটা ইকুৱেশ্যন ডাইমেনশ্যনে কাৰেক্ট হয় নে নহয় যিকোনো এটা ইকুৱেশ্যন তোমালোকে ফিজিক্সত পালে সেই ইকুৱেশ্যনটো তোমাৰ আমাৰ ডাইমেনশ্যনেলি কাৰেক্ট হয় নে নহয় আমি এনেকৈ চেক কৰিব পাৰোঁ 2 নম্বৰ এপ্লিকেশ্যনটো আমি দেখাই দিলোঁ যে কেনেকৈ এটা ইকুৱেশ্যন কাৰেক্ট হয় নে নহয় আমি চেক কৰিব পাৰোঁ চ' থাৰ্ড পইণ্টটো কি আছিল থাৰ্ড পইণ্টটো আছিল তোমালোকে চাই লোৱা তো তিনিটা এপ্লিকেশ্যন আছিল থাৰ্ড পইণ্টটো আছিল টু ডিৰাইভ এ ৰিলেশ্যনশ্বিপ বিটুইন ডিফাৰেণ্ট ফিজিকেল কোৱাণ্টিটিজৰ মাজৰ ৰিলেশ্যন এটা কেনেকৈ বনাই আমি সেইটো উলিয়াব পাৰোঁ উইথ দ্য হেল্প অফ ডাইমেনশ্যন কুৱেশ্যন এটা চাওঁ আহা চ' কুৱেশ্যন এটা চাওঁ আহা দ্য এক্সেলাৰেশ্যন অফ এ বডি ডিপেণ্ডছ আপন এপ্লাইড ফ'ৰ্চ এণ্ড মাছ অফ দ্য বডি ফাইণ্ড দ্য এক্সপ্ৰেশ্যন এক্সেলাৰেশ্যন মানে ত্বৰণ কাৰ ওপৰত ডিপেণ্ড কৰে ফ'ৰ্চৰ ওপৰত আৰু মাছৰ ওপৰত এক্সপ্ৰেশ্যনটো কি হ'ব আমি উলিয়াব লাগে এতিয়া এক্সেলাৰেশ্যনটো ফ'ৰ্চৰ ওপৰত ডিপেণ্ড কৰে মানে এক্সেলাৰেশ্যন ডিপেণ্ডছ আপন ফ'ৰ্চ এফ টু দি পাৱাৰ এক্স মানে লিলিয়া ডাইৰেক্ট কেনেকুৱাকৈ ডিপেণ্ড এতিয়া ফ'ৰ্চৰ স্কুৱেৰ হয় নে ইনভাৰ্চলি প্ৰপ'ৰ্চনেল হয় আমি নাজানো সেইকাৰণে পাৱাৰটো এক্স ধৰি লৈছোঁ কেনেকৈ ডিপেণ্ড হয় নাজানো ফ'ৰ্চ কিমান বাঢ়িলে এক্সেলাৰেশ্যন কিমান বাঢ়িব বা কমিব আমি নাজানো সেইকাৰণে পাৱাৰটো এক্স মানে
ধৰি ল'ব পাৰা a টু দি পাৱাৰ f স্কুৱেৰো হ'ব পাৰে বা f টু দি পাৱাৰ -1ও হ'ব পাৰে। -1 মানে কি 1/f মানে ফ'ৰ্চ বাঢ়িলে এক্সেলাৰেশ্যন কমিব বা ফ'ৰ্চ কমিলে এক্সেলাৰেশ্যন বাঢ়িব, এনেকুৱা ধৰণৰ কথা। চ' আমি ইয়াত ধৰি লৈছোঁ আমি নেজানো, প্ৰচেছটো বুজি লোৱা। এক্সেলাৰেশ্যনটো আমি ফ'ৰ্চৰ ওপৰত ডিপেণ্ড কৰোঁ। কেনেকৈ ডিপেণ্ড কৰোঁ আমি উলিয়াব লাগিব, সেইকাৰণে f টু দি পাৱাৰ x লিখিছোঁ। আৰু এক্সেলাৰেশ্যনটো কিহৰ ওপৰত ডিপেণ্ড কৰে? মাছৰ ওপৰত কিমান কেনেকৈ ডিপেণ্ড কৰে নাজানো, সেইকাৰণে টু দি পাৱাৰ y। মানে মাছ বাঢ়িলে এক্সেলাৰেশ্যনটো বাঢ়িবও পাৰে, হয়তো কিমান গুণ বাঢ়িব। মানে ধৰি লোৱা এনেকুৱা এক্সেলাৰেশ্যন মাছ 1 থাকিলে মানে ডাইৰেক্টলি ইয়াত 1 বাঢ়িলে ইয়াতো 1 বাঢ়িব। এতিয়া স্কুৱেৰ যদি হয় ইয়াত 2 বাঢ়িলে এক্সেলাৰেশ্যন কিমান বাঢ়িব? 4 টাইমছ বাঢ়িব। বা মাইনাছ যদি 2 হয় 2 বাঢ়িলে এক্সেলাৰেশ্যন 4 টাইমছ কমিব। তো তেনেকুৱা ধৰণৰ কথা। চ' আমি কেনেকৈ হয় নেজানো। চ' দুইটা কম্বাইন কৰিলে কি হ'ব? এক্সেলাৰেশ্যন ডাইৰেক্টলি প্ৰপৰ্চনেল f টু দি পাৱাৰ x m টু দি পাৱাৰ y। চ' a টু দি পাৱাৰ x m টু দি পাৱাৰ y। ইয়াতো k টো হৈছে ডাইমেনশ্যনলেছ কোৱান্টিটি। k-টোৰ ডাইমেনশ্যন নাই, আমি এনেকৈ ধৰি লৈছোঁ। এতিয়া আমি ৰিলেশ্যনটো উলিয়াব লাগে। চ' গোটেইকেইটা যদি ডাইমেনশ্যনত এক্সপ্ৰেছ কৰোঁ, এক্সপ্ৰেছ ইন ডাইমেনশ্যন, চ' এক্সেলাৰেশ্যনৰ কি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, মিটাৰ মানে লেন্থ, m টু 0 কি আছিল মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, মাছটো 0, চ' m টু দি পাৱাৰ 0 l t টু দি পাৱাৰ -2। k-টো ডাইমেনশ্যনলেছ কনষ্টেণ্ট বুলি ধৰিছোঁ। f-টো হৈছে ফ'ৰ্চ, f ইজুকেল টু ডাইৰেক্টলি উলিয়াই ল'ব পাৰি f ইজুকেল টু m a। এইটো হৈছিল এক্সেলাৰেশ্যন, এক্সেলাৰেশ্যনৰ এইটো আছিল m এটা আছে মানে m টু দি পাৱাৰ 1 l t টু দি পাৱাৰ -2 টু দি পাৱাৰ x, এইটো m, চ' m টু দি পাৱাৰ y। ঠিক আছে, চ' m টু দি পাৱাৰ 0 l t টু দি পাৱাৰ -2। m-ত কি হ'ব? m-ৰ পাৱাৰ x প্লাছ y হ'ব, l-ৰ কাৰণে x, t-ৰ কাৰণে -2 টু দি পাৱাৰ x। এতিয়া দুইটা ইকুৱেল, ডাইমেনশ্যনেলি যেতিয়া ইকুৱেল হ'ব তেন্তে ইয়াৰ পাৱাৰখিনি ইকুৱেল হ'ব লাগিব। মানে কি হ'ব? x প্লাছ y ইকুৱেল টু 0 হ'ব লাগিব, x ইজুকেল টু 1 বা -2x ইজুকেল টু -2, আল্টিমেটলি x ইজুকেল টু 1। x-ৰ ভেলু যদি 1 হয়, এইটো 1 নাম্বাৰ, এইটো 2 নাম্বাৰ, এইটো 3 নাম্বাৰ। x-ৰ ভেলু যদি 1 হয়, y-ৰ ভেলু কিমান হ'ব? -1। চ' এক্সেলাৰেশ্যন ইয়াত যদি আমি বহাই দিওঁ, এক্সেলাৰেশ্যন k ইজুকেল টু f টু দি পাৱাৰ 1 m টু দি পাৱাৰ -1, মানে হ'ল। চ' a ইজুকেল টু f ইজুকেল টু m a, এই ফৰ্মুলাটো আমাৰ ওলাই গ'ল। এইটো আমি ৰিলেশ্যন এটা উলিয়াব তেনেকৈ পাৰোঁ। বুজি পাইছা নহয়?
তোমালোকে পাতি লোৱা ষ্টেপ বাই ষ্টেপ বুজি পেলাই মই আৰু এটা এক্সাম্পল দেখাই আছোঁ নেক্সট এটা কুৱেশ্যন চাওঁ আহা কি দিছে দ্য ভেল'চিটি acquired by a body depends upon acceleration and the distance covered by the body. Find the expression. Velocity কিহৰ ওপৰত ডিপেণ্ড কৰে এক্সেলাৰেশ্যন মানে ত্বৰণ ভেল'চিটি কিহৰ ওপৰত ডিপেণ্ড কৰে এক্সেলাৰেশ্যনৰ ওপৰত কেনেকৈ ডিপেণ্ড কৰে নাজানো আমাৰ ডাইৰেক্টলি প্ৰপৰ্চনেল হয় নে ইনভাৰ্চলি প্ৰপৰ্চনেল বা এইটো বাঢ়িলে এইটো কমিব নে বাঢ়িব এক্সেলাৰেশ্যন বাঢ়িলে ভেল'চিটি বাঢ়িব নে কমিব আমি নাজানো সেইকাৰণে সদায় পাৱাৰটো আমি এক্স ধৰিলোঁ আৰু কিহৰ ওপৰত ডিপেণ্ড কৰে ডিষ্টেঞ্চ কভাৰ্ড বাই দ্য বডি মানে কিমান ডিষ্টেঞ্চ ই কভাৰ কৰি আছে মানে কিমান দূৰত্ব অতিক্ৰম কৰিছে অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টে বুজি লোৱা কিমান দূৰত্ব অতিক্ৰম কৰি আছে মানে দূৰত্বটো আমি কিহেদি বুজাওঁ এছেৰে চ' কম্বাইন কৰি দিলে এইটো s to the power y so k টো আমি ডাইমেনশ্যনলেছ ধৰি লওঁ আগৰ কুৱেশ্যনটোতো চাগে মই ডাইমেনশ্যনলেছ কোৱান্টিটি লিখিছিলোঁ নেকি এইটো কনষ্টেণ্ট কৰি ল'ব এইটো কনষ্টেণ্ট হ'ব প্ৰপৰ্চনেল চিনটো আঁতৰালে ডাইমেনশ্যনলেছ এটা কনষ্টেণ্ট আহে ঠিক আছে চ' এক্সপ্ৰেছিং ইন ডাইমেনশ্যনত যদি এক্সপ্ৰেছ কৰোঁ ভেল'চিটি কি মিটাৰ পাৰ ছেকেণ্ড m to 0 meter per second a to the acceleration m0 l1 t to the power minus 2x s to কিহত জোখা হয় distance l ঠিক আছে এইটো হ'ব m0 l1 t to the power minus 1 m0 l1 m0 মানে lx t to the power minus 2x এইটো m0 x plus 2y হ'ল m আৰু এইটোত কথা নাই আমাৰ আহিব কি x plus 2y is equal to 1 তাৰপিছত minus 2x is equal to minus 1 so 2x is equal to 1 so x is equal to আমাৰ কি হৈ গ'ল হাফ হৈ গ'ল এইটো 1 এইটো ধৰি লোৱা 2 so x ৰ ভেলু যদি ইয়াত বহাই দিওঁ হাফ 2y 1 so 2y 1 minus half is equal y s to মিটাৰত যিহেতু স্কুৱেৰটো আমাৰ ভুল হৈ আছে ly এইটো x plus y so y is equal to half x is equal to half y is equal to half এইখিনি পিছত এইখিনি তাৰপিছত লাষ্টত এনচাৰটো দেখিম ভেল'চিটি k
a to the power half s to the power half মানে velocity equal to k root over as তেনেকৈ আমি লিখিব পাৰোঁ এনেকৈ আমি ৰিলেশ্যনশ্বিপটো উইথ দ্য হেল্প অফ ডাইমেনশ্যন আমি কেলকুলেট কৰিব পাৰোঁ ঠিক আছে এইটো পাতি লোৱা নেক্সট এটা কুৱেশ্যন চাওঁ আহা কি দিছে দ্য ফ'ৰ্চ এক্টিং অন এ বডি ৰোটেটিং ইন এ চাৰ্কুলাৰ পাথ ডিপেণ্ডছ অন মাছ ভেল'চিটি এণ্ড ৰেডিয়াছ অফ দ্য চাৰ্কল ফাইণ্ড দ্য এক্সপ্ৰেশ্যন ফ'ৰ্চটো কাৰ ওপৰত ডিপেণ্ড কৰে সদায় কোনটো কাৰ ওপৰত ডিপেণ্ড কৰে সেইটো চালেই হ'ল ফ'ৰ্চ দিয়া আছে কাৰ ওপৰত ডিপেণ্ড কৰে মাছ কি এম টু দি পাৱাৰ এক্স ধৰা আৰু নেক্সট কাৰ ওপৰত ডিপেণ্ড কৰে ভেল'চিটিৰ ওপৰত টু দি পাৱাৰ ৱাই ধৰা ঠিক আছে আৰু কাৰ ওপৰত ডিপেণ্ড কৰে ৰেডিয়াছ ধৰি লোৱা আৰ এইটো জেড বুলি ধৰি লোৱা কম্বাইন কৰি দিলে এম টু দি পাৱাৰ এক্স ভি টু দি পাৱাৰ ৱাই আৰ টু দি পাৱাৰ জেড to the power y r to the power z k to dimensionless constant k to hoise dimensionless constant now express in dimension ডাইমেনশ্যনত এক্সপ্ৰেছ কৰিলে ফ'ৰ্চৰ ডাইমেনশ্যন কিমান m1 l1 t to the power minus 2 m mass velocity y l t to the power minus 1 y r to lengthত জোখে l to the power z ঠিক আছে m2 হ'ব x l2 হ'ব ইয়াতে হ'ব y ইয়াতে হ'ব z so y plus z minus y ইকুৱেটিং কৰি দিলে x is equal to 1 y plus z is equal to 1 और minus y is equal to minus 2 so y is equal to 2 eto 1 eto 2 eto 3 यार पिছত eto step এনেকৈ গৈ আছে step কেটা now 2 implies y value যদি 2 বহাই দিও 2 plus z is equal to 1 so z is equal to minus 1 ঠিক আছে so formula to কি হৈ গল f equal to k m or value x 1 y to v square r or value minus 1 বা এনেকেও লিখিব পাৰা f is equal to k m v square by r so বুজি পাইছা এনেকে আমি ৰিলেশনশিপটো উলিয়াও এইটোৱে এখিনি হৈছে আমাৰ ডাইমেনশনৰ এপ্লিকেশন তিনটা এপ্লিকেশনৰ মই एग्जांपल দি বুজাই দিলো তোমালোকে গুটেখিনি পাতি লোৱা কিবা নাথাকা বা নবুজা থাকিলে মোক জনাবা থ্যাংক ইউ